গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি বতৰটো ফৰকাল মন এটালৈ মোৰ আজিৰ দিনটো এটা মিনি ব্লগৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। আৰু এয়া মই ৰাতিপুৱাই অলপ পিঠাগুড়ি খুন্দি লৈছোঁ আৰু নাৰিকল অলপ মিক্সিত দি লৈছোঁ। ঘৰতে আছোঁ আজি, ভাবিলোঁ সময়খিনি এনেই প্ৰতিবাদকৈ অকণমান ব্যস্ত থাকোঁ বুলি, আৰু তাৰ কাৰণে মই এইখিনি নাৰিকল মিক্সিত দি ল'লোঁ আৰু সোৱাদ অনুযায়ী চেনি দি লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'ব। আৰু গেছটো ল' ফ্লেমত দি অলপ ভাজি লৈছোঁ নাৰিকলখিনি। এইখিনি নাৰিকল ভজা হৈ গৈছে আৰু অলপ গুড় কাটি লৈছোঁ, আৰু এইখিনি হ'ল পিঠাগুড়ি। আৰু এয়া গাখীৰ দি মই পিঠাখিনি মেৰিনেট কৰি লৈছোঁ। আৰু আপোনালোকে পানী দি কিনিও মেৰিনেট কৰিব পাৰে, পিঠাখিনি পানী দিও সানিব পাৰে, একো নাই। মই গাখীৰ দি কিনি সানিছোঁ, গাখীৰ পানী দুইটা মিক্স কৰিও সানিব পাৰে। আৰু একদম অলপ দি কিনি সানিব, একেবাৰে বেছি দি নল'ব, নহ'লে বেছি হৈ যাব। সেইকাৰণে আৰু অলপ দি কিনি যিমান পাৰে সিমান সানি ল'ব। হাতেৰে সানি ল'ব, একো নাই, হাতেৰে সানিলে বস্তুটো অলপ বেছি ভাল হ'ব। একেবাৰে তিতি যোৱা নাই, অলপ ড্ৰাই হৈ আছে। আৰু এতিয়া চাউল চলা চালনী এখনত মই এইখিনি চালি লৈছোঁ হাতেৰে এনেদৰে। আৰু ইয়াৰ ফ্ৰেম এটা মই অনলাইন কৰি থৈছিলোঁ, বহুত দিন হ'ল অনলাইন কৰা, বিহুৰ আগতে অনলাইন কৰিছিলোঁ, কিন্তু মই বিহুত পিঠা বনাব নাপালোঁ। সেইকাৰণে এতিয়া অলপ ট্ৰাই কৰি চাইছোঁ, আগতে বনোৱা নাই, ফাৰ্ষ্ট টাইম বনাম, কেনেকুৱা হয় নাজানো। তো পিঠাখিনি মই অলপ দি ল'লোঁ, দি আৰু এতিয়া ইয়াত নাৰিকল আৰু গুড়ৰ এটা লেয়াৰ দি দিছোঁ। লেয়াৰ দি কিনি তাৰ ওপৰত আকৌ এবাৰ পিঠা দি কিনি এইখিনি এতিয়া মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ। আৰু ব্লেণ্ড কৰি এইটো দেখিছে ন, মই ষ্টেণ্ডটো ৰেডি কৰি দিলোঁ। আৰু এতিয়া গ্লাছটোৰ আধাৰলৈকে কুকাৰত পানী দি কিনি গেছত বহাই দিছোঁ ধুনীয়াকৈ। গেছটো একেবাৰে হাই ফ্লেমতে দি দিছোঁ আৰু এয়া বহাই দিছোঁ। চ' এক্সাইটেড, পূৰা উতলি আছে, ধোঁৱা ওলাই আছে। অলপ গুড়খিনি অলপ বিয়পি গ'ল, একো নাই, অলপ পিঠাটোৰ ভিতৰলৈও সোমাই গ'ল। খৰিকা এডালে এনেকৈ খুচি চাইছোঁ, পিঠাটো লাগি অহা নাই, গতিকে হৈ গ'ল বুলি ভাবিছোঁ। আৰু এতিয়া উলিয়াই চাওঁ বলক। এয়া ফাৰ্ষ্ট টাইম কৰিছোঁ, ইমানখিনি ভবা নাছিলোঁ ভাল হ'ব বুলি, কিন্তু বহুত ধুনীয়া হৈছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। আৰু আপোনালোকে এইটো ষ্টেণ্ডত পিঠা বনাইছেনে? মই এইবাৰ ফাৰ্ষ্ট টাইম লৈছোঁ, ভাল লাগিছে, ফিডবেক ধুনীয়া। আৰু এতিয়া যাওঁ ফুৰিবলৈ। এইবাৰ বিহুত খামচাঙৰ ঘৰলৈ যোৱা নহ'ল, সেইকাৰণে এতিয়া বিহুৰ শেষত যাবলৈ ওলাইছোঁ। আৰু এইফালে বজাৰত বুক ষ্টলত সোমাইছোঁ, হোৱাইট বৰ্ড এখন লওঁ বুলি খামচাঙৰ কাৰণে। তাই য'তে ত'তে লিখি থাকে, সেইকাৰণে হোৱাইট বৰ্ড এখন নিদিওঁ বুলি ভাবিছোঁ। তো লৈ ল'লোঁ হোৱাইট বৰ্ড এখন, দেখিছেনে? আৰু লগৰ স্কেচ পেন এটাও লৈ লৈছোঁ। আৰু পিন্ধিবলৈ চেণ্ডেল এযোৰ লৈ লৈছোঁ ঘৰত পিন্ধিবৰ কাৰণে। কেনেকুৱা লাগিছে বাৰু? আৰু চেণ্ডেল লৈ অকণমান পাৰ্লাৰত সোমাই লৈছোঁ, সৌন্দৰ্য চৰ্চা কৰিবলৈ। মই বেছি নকৰোঁ তথাপিও। আৰু এইফালে অলপ মিঠাই লৈ ল'লোঁ কিবাকিবি। আৰু বিহু বুলি আহিলোঁ যেতিয়া মাৰ কাৰণে অকণমানি উপহাৰ এটা লৈ আহিলোঁ। উপহাৰ পাই ফূৰ্তি মুখ দেখিছেনে একদম। আৰু এইফালে আমাৰ বাইদেউ হোৱাইট বৰ্ড পাই কি ফূৰ্তি, মাতিব ধুনীয়াকৈ পাৰে, কিন্তু লিখাবোৰ নাজানে, য'তে ত'তে লিখি থাকে। সেইকাৰণে বৰ্ড এখন আনি দিছোঁ, অলপ প্ৰেক্টিচকে কৰিব বুলি। এটা লিখাই দিলোঁ আৰু বাকীটো তাই নিজে লিখিছে, চাওক ডিজাইনে বেলেগ। অকণমান লিখাই দিলোঁ, আৰু এতিয়া তাই নেৰে, তাইক বোলে আৰু অলপ লিখাই দিব লাগে, সেইকাৰণে আৰু অলপ লিখাই দিলোঁ। তাৰপা ইয়াত দিয়া, তাৰপা ৱাও নাইচ, আৰু এতিয়া বৰ্ডখনেৰে তাই এতিয়া বেলেগ এখন পৃথিৱীত ব্যস্ত হৈ পৰিলে, চাওকচোন। আৰু এইফালে আদা নহৰু চানা লৈ মই চাটনি বনাব লৈছোঁ। তাৰপাছত ভাত এইফালে ৰেডি হৈ গ'ল। পাৰ মাংস, আলু, তিয়ঁহ, দালি, এনেদৰে আজিৰ ভাতটো খাই দিলোঁ। আৰু আজিৰ ব্লগটো সামৰি দিলোঁ, বাই বাই।